ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে আৰু এই বিধানসভা নিৰ্বাচনৰ ফলাফলত ৭১ নং অনুসূচিত জাতি সংৰক্ষিত বিহালী বিধানসভা সমষ্টিৰ পৰা পোনপ্ৰথমবাৰৰ বাবে বিপুল সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুনিন্দ্ৰ দাসে। শোণিতপুৰ লোকসভা সমষ্টিৰ যি বিধানসভা সমষ্টি আটাইকেইটা বিধানসভা সমষ্টিৰ ভিতৰতে আটাইতকৈ বেছি সংখ্যক ভোটত মাৰ্জিনত তেওঁ জয়লাভ কৰিছে আৰু এই মুহূৰ্তত বিধায়কগৰাকী মুখতে আছে। আপোনাক মই প্ৰথমতে ধন্যবাদ দিব লাগিব আৰু লগতে বিহালীবাসী সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে আজি মই বিপুল ভোটত জয় হৈছোঁ। ৬০,০০০তকৈ অধিক ভোটত জয় কৰিছে। হয়, এয়া হৈছে উন্নয়নৰ জয়, এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয় আৰু এয়া হৈছে ৰঞ্জিত দত্তৰ সাংসদ মহোদয়ৰ জয়। যিহেতু ৰাইজে যথেষ্ট আশা কৰিছে বিধায়ক হিচাপে কি সমস্যা প্ৰথমতে সমাধানৰ চেষ্টা কৰিব? সমস্যাটো আছে আৰু যথেষ্ট উন্নয়ন হৈছে। আপুনি নিজে দেখা পাইছে এই চৰকাৰৰ দিনত ২০১৬ চনত যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতাধীন চৰকাৰ গঠন হৈছিলে তাৰ পিছৰ পৰা পৰ্যায়ক্ৰমে উন্নয়ন যথেষ্ট হৈছে আৰু বিহালী সমষ্টিৰ যথেষ্ট উন্নয়ন হৈছে। আপোনালোকে নিজে দেখা পাইছে আৰু উন্নয়ন কৰিবলৈ আছে আৰু বিশেষকৈ কিছুমান সমস্যা আছে। এই সমস্যাবিলাক যেনে ধৰক আমাৰ বিহিমাৰী যি আমাৰ দলঙৰ যিটো সমস্যা সেই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিম আৰু লগতে আমাৰ যিহেতু অনুসূচিত জাতি সংৰক্ষণ এখন সমষ্টি এই জাতিটোৰ লগতে অন্য জাতিসকলকো মই যাতে আগুৱাই লৈ যাব পাৰোঁ শিক্ষাৰ দিশতেই হওক বা অন্য দিশতেই হওক আৰু লগতে আমাৰ ইয়াত যিহেতু বিভিন্ন জিঞ্জিয়াত আমাৰ আলুৰ এটা যোৱা মাহত আপুনি যোৱাবাৰ গম পাইছে যে আমাৰ বহুতো খেতিয়কে আজি আলুত খেতি কৰি পেলাই তেওঁলোকে স্বাৱলম্বী হৈছে আৰু যোৱাবাৰ বহুতো ক্ষতিও হৈছে তেখেতসকলৰ আৰু তেখেতসকলক মই কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেই ক্ষেত্ৰত মই অলপ চেষ্টা কৰিম। এয়া আছিলে ৭১ নং বিহালী বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই দূৰদৰ্শনৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুনিন্দ্ৰ দাসে।